মই মনমি কিটচেন এণ্ড ব্লগছৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হ'ল দেওবাৰ। দেওবাৰে দিনটো জানেই সকলো মাইকী মানুহৰে কিমান কাম থাকে নহয়নে? ব্ৰেকফাষ্ট বনোৱাৰ পিছতে দেখিলোঁ ফুলখিনি একদম শুকাই আছে, পাচলিবিলাকো। এওঁ সদায় ৰাতিপুৱা পানী দিয়ে। দেওবাৰ দিনটো অকণমান উঠা দেৰি হয় যে দিবলৈ থাকি গৈছে, সেইকাৰণে বোলো ময়ে দি দিওঁ। আৰু এনেও দেওবাৰ দিনটো এইবিলাক কাম কৰি মই ভালেই পাওঁ, আপোনালোকে জানেই। আগতে দেওবৰীয়া ব্লগটোত সদায় মোৰ গাৰ্ডেনিঙৰ এটা পাৰ্ট থাকেই। আজিও মই বোলো ৰাতিপুৱা ফুলত পানী দিওঁ আৰু পাচলিখিনিতো পানী দিওঁ, আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁ। পিচ লিলিজোপা একেবাৰে শুকাই গৈছে দেখিছেনে? আচলতে টাবৰ মাটি সলাব হ'লেও মইশ্চাৰটো কমি যায় যে, শিপাই ভৰ্তি হৈ থাকে। সেইকাৰণে আগদিনা দিলেও পিছদিনালৈ শুকায়ে যায়। আৰু এইখিনি পাইপডাল ঢুকি নাপায়হি, সেইকাৰণে এইখিনিতো পানীৰ ব্যৱস্থা আছে, মগেই দি দিছোঁ। পাইপডালো ফুটা ফুটা হৈছে আৰু টেপ মাৰি পেলাইহে যেনে তেনে কামখিনি চলাই থকা হৈছে। স্পাইডাৰ প্লাণ্টৰ পুলি এটা ছিগি গৈছিলে, মই বোলো এই মলাটোতে ৰুই দিওঁ আৰু ডাঙৰ ডাঙৰ শিলগুটি কেইটামান আছে ছাইডতে দি দিওঁ, অকণমান ধুনীয়া দেখাব। আৰু এইখিনি শাকে পাচলি আমাৰ খেতি। এইবাৰ আগফালেই থাৰ্ম'কল বক্সত অকণমান খেতি কৰিছোঁ, লগতে ফুলৰ মাজতে। আৰু প্ৰত্যেকবাৰেই লেটুচ কৰোঁ, এইবাৰো কৰিছোঁ। এইখিনি লাই বিৰাট ধুনীয়া হৈছে, চব মেৰেলাই। ছমাহ হ'ল কিন্তু দেই, পাত ভাঙি খায়ে আছোঁ। আৰু এইখিনি লেটুচ। আজি দুপৰীয়া ভিডিঅ' কৰাই নহ'লে, এতিয়া সন্ধিয়া অন্তৰীষ আৰু মই বজাৰলৈ আহিছোঁ। মেইন পাচলি বজাৰখন যে যোৰহাটৰ, তালৈ আহিছোঁ। বহুতখিনি পাচলি ল'লোঁ আৰু এতিয়া আহিয়ে বোলো চাহ একাপ খাই লওঁ, কাৰণ কামত ধৰিব লাগিব। কি কাম কি কথা সকলোবিলাক আপোনালোকৰ আগত শ্বেয়াৰ কৰিম বাৰু। লাল চাহ একাপ খাই লওঁ। দেওবাৰ যদিও আজি আগবেলা পাচলি বজাৰ যাবলৈ সময় নাপালোঁ, কাৰণ আজিকালি আমাৰ দেওবাৰে অৰ্ডাৰ দিনত অকণমান স্পেচিয়েল থাকে, যেনেকৈ কাৰীবিলাকৰ অৰ্ডাৰ থাকে। চিকেন কাৰী, মাটন কাৰী, ডাক কাৰী আৰু ফিছ বেগ বা মাছৰ টেঙা, মাছৰ সৰিয়হ দি ৰন্ধা, এনেকুৱা কিছুমান কাষ্টমাইজ কৰা আমাৰ হেৰি থাকে। সেইখিনি বনাওঁতে অকণমান মই লাগি মেলি দিওঁ, অন্য দিনত সময় নাপাওঁ নহয়, সেইখিনি লাগি মেলি দিওঁ। আৰু সেইকাৰণে বেলিতে সন্ধিয়াতে গৈ অন্তৰীষৰ লগত বজাৰখিনি কৰি আনিলোঁ। আৰু এতিয়া অৰ্ডাৰ আহিবই। কি কি আহে, কেনেকৈ বনাওঁ, সকলোবিলাক দেখুৱাম বাৰু। আমাৰ ক্লাউড কিটচেনৰ ভিডিঅ' আপোনালোকক ইউটিউব চেনেলত মই দিয়াই নাই। আৰু কি কাৰণে মই ভিডিঅ'বোৰ দিয়া নাই জানেনে? কাৰণ মোৰ ভিউজ একেবাৰে নাইকিয়া হৈ থাকিলে। কেলৈ নাইকিয়া হ'ল সেইটো কওঁ। মই যেতিয়া ভিডিঅ' দিওঁ আপোনালোকে চাই পানীখিনি উতলিলে মই কৰি অকণমান কমাই লৈছোঁ। আপোনালোকে যেতিয়া চাই ইংলিছত হয়তো পাইছে নহয়নে? আজিকালি ইউটিউবে এইটো ছিষ্টেমেই কৰিলে, 3 মাহমান হৈছে অটো ডাব হৈ যায়। আৰু যিসকলৰ সকলোৱে নাজানে, মোৰ ভিডিঅ'টোৰ সোঁ চাইডে ওপৰলৈ 3টা ডট দেখিব। সেই ডটকেইটাত যদি চুই দিয়ে, তাত অপশ্যন 2টা আহে, এটা ইংলিছ, এটা বেংগলী। আমাৰ অসমীয়াটো বেংগলী বুলি ভাবে নেকি ইউটিউবে, গতিকে বেংগলীটো আহে। আপোনালোকে ইংলিছটোৰ পৰা বেংগলী কৰি ল'ব, তেতিয়া অসমীয়াটো শুনিবলৈ পাব। বহুতেই মোলৈ কমেণ্ট কৰিছে, বাইদেউ আপোনাৰ ভিডিঅ' চাবলৈ বেয়া পাইছোঁ, দিগদাৰ পাইছোঁ, ইংলিছত আহে। আৰু মই ছেটিং অপশ্যনত গৈ মই চেঞ্জ কৰিছোঁ, কিন্তু ছাকচেছ হোৱা নাই। আজি ইউটিউবলৈ মই ডাইৰেক্ট মেইলো কৰিছোঁ, মই চেটো কৰিছোঁ। ইউটিউবে মোক আকৌ লিংক এটা দিছে ঠিক কৰিবলৈ, মই কৰিছোঁ। নাজানো আৰু ঠিক হয় নে নহয়। আৰু যদি আপোনালোকেও সেইখিনি প্ৰব্লেম পাইছে, এই ভিডিঅ'টোতো যদি ইংলিছ আহি গৈছে, আপোনালোকে নিজেই সেই ছেটিংছটো কৰি ল'ব। এবাৰ কৰি লোৱাৰ পিছত মোৰ ভিডিঅ' আৰু কেতিয়াও নাহে, অসমীয়াতে আহি যাব। ঠিক আছে, মই চাহকাপ বাকি লওঁ, খাওঁ পটাপট। কিন্তু সুদা চাহে খাওঁ, মই এতিয়া বিশেষ একো নাখাওঁ। ভণ্টিহঁত আহিছিলে, জেলেপি আনিছিলে, জেলেপি চাহ খাই গৈছিলোঁ। এতিয়া আকৌ সুদা চাহ একাপহে খাবলৈ মন গৈছে। ইয়াৰ পিছত অৰ্ডাৰ আছে নহয়, বনামগৈ, আপোনালোকক দেখুৱাম ৰ'ব। অফ কৰি থৈছিলোঁ, আকৌ এবাৰ জ্বলাই দিলোঁ। পানী গৰমেই হৈ আছে, অকণমান চাহপাত দিছোঁ। মই আচলতে সিজাই নিদিওঁ, জাষ্ট চাহপাতটো দি অফ কৰি দিছোঁ। অফ কৰি দিয়াৰ পিছত আৰু অকণমান সময় ঢাক পাৰি দিম, কাপটো গোটাওঁ এতিয়া চাহপাতখিনি তললৈ পৰি যাব যে, লিকাৰটো বৰ ধুনীয়া লাগে এনেকৈ খাই পেলাই। ডাইৰেক্ট বাকি দিব পাৰি, চেকনি নোহোৱাকৈ। মোৰ লাল চাহ খোৱাৰ ষ্টাইলটো অকণমান বেলেগ, চেনি তেনি একো নাখাওঁ। চাহপাতটো নেচেকোঁ, এটা জোখত দিওঁ নহয়, অট'মেটিক তললৈ পৰি যায়, তেনেকৈ লৈ খাওঁ। আৰু ইয়াত 2টা চাহপাত পৰি যায়, লাষ্টৰখিনি লিকাৰটো ষ্ট্ৰং হৈ যায়, খাই খুব ভাল লাগে। আৰু স্কুলতো এনেকৈয়ে খাওঁ প্ৰায়ে, বিৰাট ভাল লাগে। আৰু এতিয়া লাল চাহকাপ খাওঁ, খাই পেলাই তলৰ কিটচেনত যাওঁ, আমাৰ ক্লাউড কিটচেনত 2টা আছে, এটা ডিন আৰু এটা মনমি কিটচেন।
মাজতে দুভাগ আছে আকৌ আপোনালোকেও চাব আৰু কেনেকৈ বনাওঁ দেখুৱাম বলক ম'মৰ আমাৰ বহুত ডিমাণ্ড আছে এতিয়ালৈকে 3টামান বেচ বনোৱা হ'ল সেইখিনিও শেষ হ'ল গতিকে বৰমনে ক'লে যে আৰু এটা বেচ বনাই দিব লাগে দেৰিয়ে হৈছে মই বোলো মই বেলি দিওঁ দিয়া গতিকে মই বেলি আছোঁ সি ফ'ল্ড কৰি আছে আটলান্টাই আকৌ গম নাপায় মই ওপৰতে চাহ খাই আছোঁ বুলি আৰু একাপ চাহ দিছে মই বোলো নেখাওঁ একাপ লৈ যা হেৰ একাপ খাই আহিছোঁ তললৈ নামি পেলাই তাই আচলতে গম নাপালে তলত সকলোকে চাহ দিছিলে যে মই আহিলোঁ মোকো একাপ দি দিলে সেয়াই এয়া ম'ম'খিনি বেলোঁ বেলি পেলাই লগে লগে আমাৰ চিকেন থালি আৰু ভেজ থালি অৰ্ডাৰ আছে সেইখিনি বনাই লওঁ ৰাতি আজি আমি বেছি অৰ্ডাৰ লোৱা নাই মাত্ৰ 5খন নে 6খনমান থালি আছে অৰ্ডাৰ নলওঁ বুলি ভাবিলেও কেতিয়াবা আকৌ বেয়া লাগে নাৰ্ছিং হোমৰ পৰা যদি অৰ্ডাৰ দিয়ে এটেণ্ডেণ্টে বা কোনোবা হোষ্টেলৰ পৰা দিয়ে সেই তেতিয়া আকৌ কেঞ্চেল কৰিবলৈ বেয়া লাগে কাৰণ তেওঁলোকে অসুবিধাত পৰিব বুলি এতিয়া এইকেইখন থালি ল'লোঁ সাধাৰণতে ইমান দেৰিকৈ আৰু আমি অৰ্ডাৰ নলওঁ মই পটাপট কেনেকৈনো বনাওঁ বিশেষ নবনাওঁ ভাজি চব্জি দাইল আধা ঘণ্টা আছে মোৰ হাতত সময় আধা ঘণ্টাত সকলোখিনি বনাব লাগিব সেইকাৰণে চাৰিওফালে পাতি দিছোঁ দাইল পাতি দিলোঁ এইফালে মই শুকান ভাজিৰ কাৰণে গাজৰ স্কোৱাছ আলু এইখিনি দি দিছোঁ মিহি মিহিকৈ কাটি পেলাই একদম ঘৰুৱা টাইপতহে আমি দিওঁ জ্বলা মছলা বেছিকৈ নিদিওঁ সেইকাৰণে আচলতে মানুহখিনিয়ে ভালো পায় খাই আৰু ফ্ৰাই এটা দিম কেতিয়াবা বেঙেনা বেচন লেটিয়াই ফ্ৰাই কৰি দিওঁ কেতিয়াবা কাচকল ফ্ৰাই কৰি দিওঁ তেনেকৈ বেলেগ বেলেগকৈ দিওঁ আৰু বা কেতিয়াবা ডাঙৰ বেঙেনাটো যে সেইটোও ফ্ৰাই কৰি দিওঁ ফ্ৰাইটো অকণমান বেলেগ বেলেগ থাকে কেইদিনমান কাঠআলুও দিছিলোঁ এতিয়া 2টা কাচকল মই এনেকৈ দীঘলীয়াকৈ লৈ লৈছোঁ তেতিয়া 2 পিচ দিলেই ধুনীয়াকৈ খাবলৈ আঁতি যায় থালখনতো ধুনীয়াকৈ ধৰে এতিয়া কাচকল কাটি ল'লোঁ ইফালে মই ভাজিটোও বনাই আছোঁ দাইল আৰু ভাতে চিটি মাৰিলে এফালে সৰু প্ৰেছাৰটোত মই জুলীয়া ভাজি এটা বনাম সেইটো কাৰণে পাতি দিছোঁ শুকান ভাজিটো ইফালে মই ট্ৰান্সফাৰ কৰি দিলোঁ গেছটো মুখতে ভাজিবলৈ ভাল পিঁয়াজ আদা নহৰু পেষ্ট দিলোঁ মছলাবোৰ সকলোবিলাক বাটি কণ্টেইনাৰ এটাত থৈ দিওঁ বটা মছলা দিলোঁ চয়াবিন তিয়াই থৈছিলোঁ সেইখিনি দিলোঁ এই মিক্স ভেজ মানে জুলীয়া ভাজিটো হ'ব চয়াবিন আলু বেঙেনা ৰঙালাও মিক্স মানে অকণমান যদি ইয়াত ঘৰৰ বটা মছলা দিয়ে খাই খুব ভাল লাগে অকণমান থপথপীয়াকৈ এই 4খন আছে আমাৰ ভেজ থালিত আমি জুলীয়া ভাজি এটা দিওঁ শুকান ভাজি এটা দিওঁ দাইল আকৌ আলু পিটিকা ফ্ৰাই চালাড এইখিনি থাকে ৰাতি চালাড নিদিওঁ এনেই পিঁয়াজ দিওঁ এতিয়াও এয়া চিটি মাৰি দি মোৰ জুলীয়া ভাজি হৈ যাব ইফালে দাইলতে আলু দি থৈছিলোঁ পিটিকাৰ বাবে কাৰণ সৰহীয়া থাল হ'লে বেলেগে বইল কৰোঁ এতিয়া আৰু কেইখনমানহে আছে সেইকাৰণে দাইলতে দি দিলোঁ আৰু এতিয়া মই সদায় চাম্ভাৰ মাৰোঁ এনেকৈয়ে সৰু হেতাখনতে প্ৰেছাৰ কুকাৰত চাম্ভাৰ মাৰি দিওঁ একদম উজু প্ৰচেছ আৰু আধা ঘণ্টাত মোৰ সকলোবিলাক ৰেডি হৈ গ'ল দাইল ভাত মিক্স মানে জুলীয়া ভাজি শুকান ভাজি হৈ গ'ল আৰু এতিয়া কাচকল ফ্ৰাই কৰিম আপোনালোকে পিটিকা বনাই আছে আৰু কি যাব আৰু চিকেন আছে চিকেন থালি 2টাহে দেই ধনিয়া আকৌ শেষ হ'ল জানেনে দৌৰ মাৰি গৈ পেলাই ঘৰৰ পৰাই ধনিয়া কেইডালমান টাবৰ পৰা ছিঙি আনি এয়া দিলোঁ মিহলি ভাজিটো তেতিয়াহে ভাল লাগে আৰু পাপৰ ফ্ৰাই কৰিবলৈ আছে এতিয়া আটলান্টাক ক'লোঁ তই প্ৰথম এই 4খন ভেজ থালি আছে এইখন বোলো সজাই দে প্লেটবিলাকত খাপবোৰ সৰু নিচিনা লাগে কিন্তু যথেষ্ট ধৰে 3 হেতা দাইলে ধৰে দেখিছেনে আৰু চালাড পিটিকা এইখিনি গোটেইখিনি সজাই হৈ গ'ল লগত পাপৰ দিওঁ ভেজ থালিখিনি আটলান্টাই পেক কৰি আছে সেইকাৰণে মই চিকেনটো কেনেকৈ বনালোঁ দেখুৱাবলৈ নহ'লে একদম নৰ্মেল ষ্টাইলত ঘৰুৱা ষ্টাইলত বনাইছোঁ সকলোবিলাকেই ঘৰুৱা ষ্টাইলত বনাইছোঁ আৰু আকৌ মই এইফালে মই ভিডিঅ' কৰা চাই আছে এই মুখখন ঢাকি দিছে ডেলিভাৰী দিব যাব এফালে চাওঁ এইখন হাতখন চাওঁ এফালে আমাৰ আকৌ বৰমনে হেৰি বনাই আছে জমেট' চুইগি অৰ্ডাৰ বনাই আছে আকৌ এয়া চাওঁ চব পেকিঙত চব লাগি গৈছে তই হাতটো গুচাই দে এফালে এওঁ হৈ গ'ল আজি দেওবাৰ পূৰা ফাইদা উঠাইছে ভেজ থালিখিনি এতিয়া পঠিয়াই লোৱাৰ পিছত ইয়াৰ পিছত চিকেন থালি দিব আছে আজি আৰু অৰ্ডাৰ নলওঁ বহুত ভাল হৈছে দিনত বহুত অৰ্ডাৰ আছিলে 2খন থালিৰ কাৰণেহে চিকেন এয়া হৈয়ে যাব মই অকণমান ধনিয়া কাটি দিলোঁ
আৰু চিকেনটো আমাৰ থালিখনত 3 পিচ যায়, কেতিয়াবা 4 পিচ দিওঁ, চাইজ যদি অকণমান সৰু হয়। আজি অকণমান চাইজটো সৰু দেখিছোঁ কাৰণে 4 পিচ দিছোঁ, লগত আলু। এয়া জমেট' অৰ্ডাৰ আছিলে চিলি চিকেন, অকণমান তিল দি গাৰ্নিচিং কৰি দিছে। দোচা কেনেকুৱা হৈছে? এয়া আজি আমি দিনৰ দোচা খাইছোঁ। ৰাতিপুৱাই মায়ে দোচা বেটাৰ বনাইছিলে, কিন্তু সময়ে নহ'লে বনাবৰ কাৰণে, বেয়া হৈ যাব যে বেটাৰখিনি, কাৰণে ৰাতি খাই দিছোঁ। খাইছে চাটনিটো আনিলি? চাটনিটো আনিব থাকি গ'ল। আৰু এফালে এনেকৈ বনাই থৈ দিছোঁ মই মছলা দোচা। বনাই থাকোঁতে একদম মচমচীয়া হৈ আছিলে। এতিয়া আজৰি হৈ পেলাই খাবলৈ আহিছোঁ, সেইকাৰণে নাইকিয়া হৈ গ'ল মানে মচমচীয়াটো। মই শুওঁগৈ আৰু। ইয়াত ভাগৰ লাগিছে, মই খালোঁ। খাই পেলাই এতিয়া দাঁত ব্ৰাছ কৰি পেলাই শুই থাকিমগৈ আৰু। শোৱাৰ আগতে মনত পৰিলে আজি কাপোৰ উলিওৱাই নাই। ৰাতিপুৱালৈ যদি কাপোৰ এযোৰ উলিয়াই নথওঁ নহয়, ৰাতিপুৱা ইমানেই বেছি লৰালৰি হয়। যদি ইস্ত্ৰি কৰিবলগীয়া থাকে তেতিয়াতো কথাই নাহে। যদি আৰু আগদিনাখন মই ৰেডি কৰি থ'ব নোৱাৰোঁ, ৰাতিপুৱা লৰালৰিকৈ সেইদিনাখন চেলোৱাৰ এযোৰে পিন্ধি যাওঁ। গুড নাইট, আজিলৈ আহোঁ, পুনৰ লগ পাম এটা নতুন ভিডিঅ'ত।